দেখান দাবাৰো তুলি পাৰয় আকাশ শুনিলা গেটাহ হাহু ভুবুলি বুলি অধজ দণ্ড ছয় তুলি নচায় প্রজাদ সুদিশে চানি ভুবুলি বুলি অধজ দণ্ড ছয় তুলি নচায় প্রজাদ সুদিশে চানি যেহি দৈত পৰে তাতে বহি গৰে অসংখ্য শংকৰ ধ্বনি আমাৰ মৰিকলম শিয়ালেখোৱা অঞ্চলৰ সমূহ যুৱকসকলৰ উদ্যোগত আমাৰ যি গায়ন বায়নৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ আছিলে সেই প্ৰশিক্ষণে বৰ্তমান 6 মাহ অতিক্ৰম কৰিছে আৰু আমি এই 6 মাহৰ ভিতৰত আমি প্ৰশিক্ষণৰ লগতে 4-5টিকৈ আমি যি গায়ন বায়নৰ প্ৰদৰ্শন সেয়াও আমি সামূহিকভাৱে কৰা হৈছিল। আমাৰ বৃহত্তৰ মৰিকলম বৰঘাট অঞ্চলটিকে প্ৰমুখ্য কৰি আমাৰ শিয়ালেখোৱা অঞ্চল বা আমি কোটায়নী তেনেকৈ আমি বহুত ক্ষেত্ৰত আমি এনেকৈ গৈ পেলাই আমি প্ৰদৰ্শন আগবঢ়াইছিলোঁ। লগতে আমাৰ শিশু ভাৱৰীয়াসকলক লৈ আমি যি গায়ন বায়নৰ আমাৰ 28জন গায়ন আৰু বায়ন আমি জড়িত হৈ আছিলোঁ সকলো মিলি আজি আমি এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। এই প্ৰীতিভোজৰ মূলতঃ আছে আমাৰ এখন শিশু ভাওনা আমি হৰমোহন নাটক আমি সকলোৱে সন্মিলিতভাৱে আয়োজন কৰিছিলোঁ আৰু সেইখন সফল সমাপন হৈছে। সেই উদ্দেশ্যে আজি আমি সকলো একত্ৰিত হৈ আজি নাট সামৰণি আমি নামঘৰত যিখিনি আমি ধৰ্মীয় নীতি নিয়ম সেইখিনিৰে আমি সমাপন কৰিছোঁ আৰু আজি আহি এতিয়া আমি প্ৰীতিভোজেৰে এই আমাৰ যি অনুষ্ঠান সেয়া আমি আগবঢ়াই নিছোঁ আৰু গতিকে সকলোলৈ ধন্যবাদ থাকিল। আগলৈও যাতে এনেদৰে সকলোৱে সহায় সহযোগ আগবঢ়ায় আমাৰ এই কলমপৰীয়া শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰ এই কেন্দ্ৰটো উত্তৰ উন্নতিত যাতে সকলোৱে অৰিহণা যোগায় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। দামোদৰ পুজি মে প্রভু শরণে মুরারি তোমার পূজার বস্তু আমি না পালো বিসারি কি দিয়া পুজি মে প্রভু শরণে মুরারি